নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ নতুন ভিডিঅ'টোলৈ। এই ভিডিঅ'টিত আমি ডিছকাছ কৰিম টপ 50 বেবী নেম অফ এনিমেলছ, অৰ্থাৎ জীৱ জন্তুসমূহক পোৱালি অৱস্থাত কি নামেৰে জনা যায় সেইখিনি আমি আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈ চাব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য বেবী নেম অফ লায়ন, অৰ্থাৎ সিংহক পোৱালি অৱস্থাত কি বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কাপ, অৰ্থাৎ সিংহক পোৱালি অৱস্থাত কাপ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য বেবী নেম অফ এ হৰ্চ, অৰ্থাৎ ঘোঁৰাক পোৱালি অৱস্থাত কি বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি, ফল, অৰ্থাৎ ঘোঁৰাক পোৱালি অৱস্থাত ফল বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য বেবী নেম অফ এ ডগ, অৰ্থাৎ কুকুৰক পোৱালি অৱস্থাত কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি আৰু অপশ্যন চি দুয়োটাই হ'ব। পাপি বুলিও কোৱা হয় আৰু ৱাল্প বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য বেবী নেম অফ এ ডিয়েৰ, অৰ্থাৎ হৰিণাক সৰু অৱস্থাত কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন এ, ফন আৰু কাফ, চি, অপশ্যন চি, কাফ, অৰ্থাৎ হৰিণাক পোৱালি অৱস্থাত ফন বুলিও কোৱা হয় আৰু কাফ বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য বেবী নেম অফ এ কাউ, অৰ্থাৎ গৰুৰ পোৱালি অৱস্থাত কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন ডি, কাফ, অৰ্থাৎ গৰুক পোৱালি অৱস্থাত কাফ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 6, হোৱাট ইজ দ্য বেবী নেম অফ এ কেংগাৰু, অৰ্থাৎ কেংগাৰুক পোৱালি অৱস্থাত কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি, জয়, অৰ্থাৎ কেংগাৰুক পোৱালি অৱস্থাত জয় বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দ্য বেবী নেম অফ এ কেট, অৰ্থাৎ মেকুৰীক পোৱালি অৱস্থাত কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন এ, কিটন, অৰ্থাৎ মেকুৰীক পোৱালি অৱস্থাত কিটন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ দ্য বেবী নেম অফ এ শ্বিপ, অৰ্থাৎ ভেড়াক পোৱালি অৱস্থাত কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন চি, লেম্প, অৰ্থাৎ ভেড়াক পোৱালি অৱস্থাত লেম্প বুলি কোৱা হয়। ইয়াৰ উপৰিও কছেট বুলিও কোৱা হয়, কছেট, আৰু লেম্পকিন বুলিও কোৱা হয়, LAMBKIN। নেক্সট প্ৰশ্ন, হোৱাট ইজ দ্য বেবী নেম অফ এ গট, অৰ্থাৎ ছাগলীৰ সৰু অৱস্থাক কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন চি, কিড, অৰ্থাৎ ছাগলীক কিড বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 10, হোৱাট ইজ দ্য বেবী নেম অফ এ ৰেবিট, অৰ্থাৎ শহাপহুক পোৱালি অৱস্থাত কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি, কিট, অৰ্থাৎ শহাপহুক পোৱালি অৱস্থাত কিট বুলি কোৱা হয়। ইয়াৰ উপৰিও কিটেন বুলিও কোৱা হয়, কিটেন। কুৱেশ্যন নম্বৰ 11, হোৱাট ইজ দ্য বেবী নেম অফ এ বিয়েৰ, অৰ্থাৎ ভালুকক পোৱালি অৱস্থাত কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি, কাপ, অৰ্থাৎ ভালুকক পোৱালি অৱস্থাত কাপ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 12, হোৱাট ইজ দ্য বেবী নেম ফৰ এ হোৱেল, অৰ্থাৎ তিমি মাছক পোৱালি অৱস্থাত কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি, কাফ, অৰ্থাৎ তিমি মাছক পোৱালি অৱস্থাত কাফ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 13, হোৱাট ইজ দ্য বেবী নেম ফৰ এ ফিছ, অৰ্থাৎ মাছক পোৱালি অৱস্থাত কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন এ, ফ্ৰাই, অৰ্থাৎ মাছক পোৱালি অৱস্থাত ফ্ৰাই বুলি কোৱা হয়। ইয়াৰ উপৰিও এলেভিন বুলিও কোৱা হয়, ALEVIN, এণ্ড ফিংগাৰলিং বুলিও কোৱা হয়, FINGERLING, ফিংগাৰলিং। কুৱেশ্যন নম্বৰ 14, হোৱাট ইজ দ্য বেবী নেম অফ এ বাৰ্ড, অৰ্থাৎ চৰাইক পোৱালি অৱস্থাত কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি, চিক, অৰ্থাৎ চৰাইক পোৱালি অৱস্থাত চিক বুলি কোৱা হয়। ইয়াৰ উপৰিও নেষ্টলিং বুলিও কোৱা হয়, NESTLING, নেষ্টলিং, আৰু হেটচিং বুলিও কোৱা হয়, HATCHING, হেটচিং। কুৱেশ্যন নম্বৰ 15, হোৱাট ইজ দ্য বেবী নেম ফৰ এ টাইগাৰ, অৰ্থাৎ বাঘক পোৱালি অৱস্থাত কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন চি, কাপ, অৰ্থাৎ বাঘক পোৱালি অৱস্থাত কাপ বুলি কোৱা হয়। ইয়াৰ উপৰিও
whelp বুলিও কোৱা হয় WHELP whelp বুলিও কোৱা হয় Question number 16 What is the baby name for a penguin অৰ্থাৎ পেঙ্গুইনক পোৱালি অৱস্থাত কি বুলি কোৱা হয় এৰে শুদ্ধ উত্তৰ হয় অপচন বি চিক অৰ্থাৎ পেঙ্গুইনক পোৱালি অৱস্থাত চিক বুলি কোৱা হয় ইয়াৰ উপৰিও নেষ্টলিং বুলিও কোৱা হয় Question number 17 What is the baby name for a frog অৰ্থাৎ ভেকুলীক পোৱালি অৱস্থাত কি বুলি কোৱা হয় এৰে শুদ্ধ উত্তৰটো হয় অপচন সি টেডপোল অৰ্থাৎ ভেকুলীক পোৱালি অৱস্থাত টেডপোল বুলি কোৱা হয় ইয়াৰ উপৰিও ফ্ৰগলেট বুলিও কোৱা হয় FROGLET আৰু পলিওক বুলিও কোৱা হয় POLLIWOG পলিওক Question number 18 What is the baby name for a donkey অৰ্থাৎ গাধক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন বি ফল অৰ্থাৎ গাধক পোৱালি অৱস্থাত ফল বুলি কোৱা হয় Question number 19 What is the baby name for a giraffe অৰ্থাৎ জিৰাফক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন সি কাফ অৰ্থাৎ জিৰাফক পোৱালি অৱস্থাত কাফ বুলি কোৱা হয় Question number 20 What is the baby name for an elephant অৰ্থাৎ হাতীক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন সি কাফ অৰ্থাৎ হাতীক পোৱালি অৱস্থাত কাফ বুলি কোৱা হয় Question number 21 What is the baby name for a pigeon অৰ্থাৎ পাৰ চৰাইক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন এ স্কুৱাপ অৰ্থাৎ পাৰ চৰাইক পোৱালি অৱস্থাত স্কুৱাপ বুলি কোৱা হয় ইয়াৰ উপৰিও স্কুৱেকাৰ বুলিও কোৱা হয় SQUEAKER স্কুৱেকাৰ Question number 22 What is the baby name for a swan অৰ্থাৎ ৰাজহাঁহক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন ডি সিগনেট অৰ্থাৎ ৰাজহাঁহক পোৱালি অৱস্থাত সিগনেট বুলি কোৱা হয় আৰু ফ্লেপাৰ বুলিও কোৱা হয় FLAPPER flap Question number 23 What is the baby name for a duck অৰ্থাৎ হাঁহক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন এ ডাকলিং হাঁহক সৰু অৱস্থাত ডাকলিং বুলি কোৱা হয় মন কৰিব যে ৰাজহাঁহক বেলেগ কোৱা হয় আৰু হাঁহক বেলেগ কোৱা হয় Question number 24 What is the baby name for a seal ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি পাপ অৰ্থাৎ সিলক পোৱালি অৱস্থাত পাপ বুলি কোৱা হয় Question number 25 What is the baby name for a fox অৰ্থাৎ শিয়ালক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰ দুটা অপচন শুদ্ধ হ'ব অপচন সি আৰু অপচন ডি অৰ্থাৎ শিয়ালক কিট বুলিও কোৱা হয় আৰু পাপ বুলিও কোৱা হয় আৰু ইয়াৰ উপৰিও কাপ বুলিও কোৱা হয় CUB শিয়ালক পোৱালি অৱস্থাত এই তিনিটা নামেৰে জনা যায় Question number 26 What is the baby name for a wolf উল্ফক পোৱালি অৱস্থাত কি নামেৰে জনা যায় এর শুদ্ধ উত্তৰটো হয় অপচন বি পাপ অৰ্থাৎ উল্ফক পাপ বুলিও কোৱা হয় তাৰ উপৰিও কাপ বুলিও কোৱা হয় CUB কাপ আৰু পাপি বুলিও কোৱা হয় আৰু ওয়েল বুলিও কোৱা হয় গোটেইকেইটা মনত ৰাখিব Question number 27 What is the baby name for a pig অৰ্থাৎ গাহৰিক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি পিগলেট অৰ্থাৎ গাহৰিক পোৱালি অৱস্থাত পিগলেট বুলি কোৱা হয় Question number 28 What is the baby name for a crocodile ঘৰিয়ালক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ হেটছলিং অৰ্থাৎ ঘৰিয়ালক পোৱালি অৱস্থাত হেটছলিং বুলি কোৱা হয় Question number 29 What is the baby name for an alligator ইয়াকো হেটছলিং বুলি কোৱা হ'ব Question number 30 What is the baby name for a bat ইয়াৰ শুদ্ধ উত্তৰটো হয় অপচন এ পাপ অৰ্থাৎ ভাদুলিক পোৱালি অৱস্থাত পাপ বুলি কোৱা হয় Question number 31 What is the baby name for a rat নিগনিক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হয় অপচন এ পাপস অৰ্থাৎ নিগনিক পোৱালি অৱস্থাত পাপস বুলি কোৱা হয় Question number 32 What is the baby name for a spider অৰ্থাৎ মকৰাক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হয় অপচন ডি স্পাইডাৰলিং অৰ্থাৎ মকৰাক পোৱালি অৱস্থাত স্পাইডাৰলিং বুলি কোৱা হয় Question number 33
হোৱাট ইজ দ্য বেবি নেম ফৰ এ পিকক অৰ্থাৎ ময়ূৰ চৰাইক পোৱালি অৱস্থাত কি বুলি কোৱা হয় শুদ্ধ উত্তৰ হয় অপশ্যন এ পিচিক অৰ্থাৎ ময়ূৰক পোৱালি অৱস্থাত পিচিক বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 34 হোৱাট ইজ দ্য বেবি নেম ফৰ এ স্নেক সাপক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি স্নেকলেট অৰ্থাৎ সাপক পোৱালি অৱস্থাত স্নেকলেট বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 35 হোৱাট ইজ দ্য বেবি নেম ফৰ এ ডলফিন অৰ্থাৎ ডলফিনক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন ডি কাফ অৰ্থাৎ ডলফিনক পোৱালি অৱস্থাত কাফ বুলি কোৱা হয় হোৱাট ইজ দ্য বেবি নেম ফৰ এ লামা অৰ্থাৎ লামাক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন চি ক্ৰিয়া অৰ্থাৎ লামাক পোৱালি অৱস্থাত ক্ৰিয়া বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 37 হোৱাট ইজ দ্য বেবি নেম ফৰ এ টাৰ্কি অৰ্থাৎ টাৰ্কিক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰ দুটা হ'ব অপশ্যন এ পল্ট আৰু অপশ্যন বি চিক অৰ্থাৎ টাৰ্কিক পল্ট বুলিও কোৱা হয় আৰু চিক বুলিও কোৱা হয় কুৱেশ্যন নম্বৰ 38 হোৱাট ইজ দ্য বেবি নেম ফৰ এ কোৱালা অৰ্থাৎ কোৱালাক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি জয় অৰ্থাৎ কোৱালাক পোৱালি অৱস্থাত জয় বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 39 হোৱাট ইজ দ্য বেবি নেম ফৰ এ টাৰ্টল অৰ্থাৎ কাছক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন এ হেচলিং অৰ্থাৎ কাছক পোৱালি অৱস্থাত হেচলিং বুলি কোৱা হয় নম্বৰ 40 হোৱাট ইজ দ্য বেবি নেম ফৰ এ শাৰ্ক অৰ্থাৎ শাৰ্কক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি পাপ অৰ্থাৎ শাৰ্কক পোৱালি অৱস্থাত পাপ বুলিও কোৱা হয় ইয়াৰ উপৰিও CUB কাপ বুলিও কোৱা হয় কুৱেশ্যন নম্বৰ 41 হোৱাট ইজ দ্য বেবি নেম ফৰ এ গুছ অৰ্থাৎ পাতিহাঁহক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন এ গছলিং অৰ্থাৎ পাতিহাঁহক পোৱালি অৱস্থাত গছলিং বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 42 হোৱাট ইজ দ্য বেবি নেম ফৰ এন ইগল ইগলৰ পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন চি এগলেট অৰ্থাৎ ইগলৰ পোৱালি অৱস্থাক এগলেট বুলি কোৱা হয় ইয়াৰ উপৰিও চিক বুলিও কোৱা হয় CHICK চিক বুলিও কোৱা হয় আৰু ফ্লেজলিং FLEDGELING ফ্লেজলিং বুলিও কোৱা হয় কুৱেশ্যন নম্বৰ 43 হোৱাট ইজ দ্য বেবি নেম ফৰ এ পেৰট ভাটৌ চৰাইক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি চিক অৰ্থাৎ ভাটৌ চৰাইক পোৱালি অৱস্থাত চিক বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 44 হোৱাট ইজ দ্য বেবি নেম ফৰ এন আউল অৰ্থাৎ ফেঁচাক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন ডি অলেট অৰ্থাৎ ফেঁচাক পোৱালি অৱস্থাত অলেট বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 45 হোৱাট ইজ দ্য বেবি নেম ফৰ এ জেব্ৰা জেব্ৰা এটাক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন চি ফল অৰ্থাৎ জেব্ৰাক পোৱালি অৱস্থাত ফল বুলি কোৱা হয় তাৰ উপৰিও CUB কাপ বুলিও কোৱা হয় আৰু COLT কল্ট বুলিও কোৱা হয় কুৱেশ্যন নম্বৰ 46 হোৱাট ইজ দ্য বেবি নেম ফৰ এ হিপোপটেমাছ অৰ্থাৎ জলহস্তীক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন ডি কাফ অৰ্থাৎ জলহস্তীক পোৱালি অৱস্থাত কাফ বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 37 হোৱাট ইজ দ্য বেবি নেম ফৰ এ ৰাইন'চেৰছ অৰ্থাৎ গড়ক পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন ডি কাফ অৰ্থাৎ গড়ক পোৱালি অৱস্থাত কাফ বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 48 হোৱাট ইজ দ্য বেবি নেম ফৰ এ গুৱেনা পিগ ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি পাপ কুৱেশ্যন নম্বৰ 49 হোৱাট ইজ দ্য বেবি নেম ফৰ এ ফ্লেমিংগো অৰ্থাৎ ফ্লেমিংগো পোৱালি অৱস্থাত কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চিক অৰ্থাৎ ফ্লেমিংগো পোৱালি অৱস্থাত চিক বুলি কোৱা হয় আৰু কোৱা হয় ফ্লেমিংগো লেট কুৱেশ্যন নম্বৰ 52 হৈছে হোৱাট ইজ দ্য বেবি নেম ফৰ এ চিম্পাঞ্জী চিম্পাঞ্জীক পোৱালি অৱস্থাত কি বুলি কোৱা হয় এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ